খাজু নহয় সরে রাখবো মনের খাজু নহয় সরে কলিজার তেজ দিন জননীর বনে পুত্রুক খেদি জম খদন বনে পুত্রুক খেদি জম খদন বনে খিলন জিয়া মিলি বড় সমর আমি ভারতরে উত্তর পূর্বাঞ্চল Messi pasi wan sukhena okada phona ha 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 বহু জনজাতি ভাষা সমন্বয় আমি ভারতরে উত্তর পূর্বাঞ্চল ভাই 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 ভনির ঘরে মিলি কেনে কই
বাদাম খাম্বা garu khasi lepsa lakher lotha bhutia jana jatir milan pathar barakhomar ami bharatare utar purbanchala সকলে পালন কৰো ইয়াত কোনো কাল্পনিক ভগৱান কিবা মূৰ্তি পূজা কিবা তেনেকুৱা সেইটো মই অযুক্তিকৰ অবান্তৰ সেইটো মই ক'বলৈ যোৱা নাই সেইটো কথা ইয়াত অনা নাই কিন্তু তাইৰ বিশ্বাসত সেই কল্পনাত কোনো আশ্ৰয় নাই মোৰ দেউতাৰ দাম মোৰ দেউতা চিঞৰ আছিলে মোৰ ককা আছিলে মোৰ ককাৰ ককা আছিলে তাৰমানে যি আছিলে যি সত্য তাকে বিশ্বাস কৰে প্ৰকৃতি আছে নৈ আছে বিজুলী আছে বতাহ আছে পানী আছে মাটি আছে সকলো আছে সেইকাৰণে প্ৰকৃতি নেচাৰ ৱৰ্শ্বিপ আৰু উপৰি পুৰুষ এনচেষ্টাৰ ৱৰ্শ্বিপক কৰাটোৱে টাইমৰ মূল আৰু ৩ নম্বৰতে আছে খন বুলি কয় আমাৰ এটা পাতে ৰিক্ষণ আমাৰ জীৱনী শক্তি থাকে এইটো শেষ দেই এইটো দুটা ক'লো এটা হ'ল উপৰি পুৰুষ এনচেষ্টাৰ ৱৰ্শ্বিপ আৰু এটা হ'ল প্ৰকৃতি নেচাৰ ৱৰ্শ্বিপ প্ৰকৃতিক তৰ্পণ কৰা আৰু ৩ নম্বৰতে আছে খন বুলি কয় খন মানে সেইটো বুজিব দেই আমাৰ মানুহৰ গাত সকলো প্ৰাণীৰ গাত এটা জীৱনী শক্তি থাকেই জীৱনী শক্তিটো আপোনালোকে অনুভৱ কৰিব যেতিয়া মানুহ বেমাৰী হয় জীৱনী শক্তিটো কমি যায় আটাইতকৈ সৰু উদাহৰণ যে আপুনি যেতিয়া শুই থাকে শুই সাৰ পায় আপোনাৰ গাটো একেটা মানুহৰ গায়ে দুৰ্বল দুৰ্বল লাগি থাকে তাৰপিছত উঠি যদি অকমান কচৰত কৰি দিয়ে গাটো ভাল মানে অলপ জোৰ আহি যায় তাৰপৰা চাহ একাপ খাই দিলে আৰু ফ্ৰেছ লাগি যায় তাৰমানে একেটা মানুহে দুৰ্বল হৈ থাকে একেটা মানুহে শক্তি এটা ফ্ৰেছ ৰিফ্ৰেছ এটা বিগৰ এটা তেজাল শক্তি এটাও পায় কেলে হয় এটা মানুহে দুৰ্বল একেটা মানুহে অলপ আগত দুৰ্বল একেটা মানুহে এটা ফ্ৰেছ শক্তি এটা পায় তাৰমানে মানুহৰ গাৰ ভিতৰত এটা জীৱনী শক্তি থাকে সেই জীৱনী শক্তিটো আমি জাগ্ৰত কৰাব পাৰো দুৰ্বলো কৰিব পাৰো এতিয়া যদি কয় ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈছে যা যুদ্ধ কৰ লগে লগে আমি ভয় খাম যে গুলি খাই মৰিম নেকি কিন্তু আৰ্মিক যেতিয়া কামাণ্ডাৰে যেতিয়া কামাণ্ড দিয়ে ভাৰত কি কয় পেট্ৰিয়ট মানে দেশভক্তি যেতিয়া জোশ প্ৰদান কৰে সেই একেজন আৰ্মিয়ে গৈ পেলাই মাৰিবলৈ মৃত্যুক ভয় নকৰা হৈ যায় একেটা মানুহে ভয়ো খায় একেটা মানুহে আকৌ শক্তিবানো হৈ যায় তাৰমানে মানুহৰ গাত এটা জীৱনী শক্তি থাকে সেই জীৱনী শক্তিটো দুৰ্বল হৈ যায় লাইফ ফৰ্চ আৰু সেইটো জাগ্ৰত কৰিব পাৰি তাকে টাইমত ৰিক মানে মতা খন মানে শক্তিটো জাগ্ৰত কৰা আৰু সেই কামটো ৰজা স্বৰ্গদেউসকলে চাওফাসকলে সময়ে সময়ে কৰিছিল এই যুদ্ধ আছে যুদ্ধৰ আগে আগে কৰে কাৰণ ভয় কৰে বহুতে কাৰণ তেতিয়া পাৰ্মানেণ্ট আৰ্মি নাছিলে আহোম ৰজাৰ হালোৱা সজোৱা খেতিয়ক সকলোকে যুদ্ধ সময়ত আকৌ সংগত কৰি কাৰ ধনু তৰোৱাল এইবিলাক মানে যুদ্ধ শিকাই পেলাই পঠিয়াইছে তেতিয়া প্ৰায় ৩-৪ বছৰ পিছত আহিছে আজি পৰিৱেশ বেলেগ ৱাল হৈছে ৰেঞ্চ হাউচিং হৈছে আৰু বহুত মাটি সংৰক্ষণ হৈছে চৰকাৰে দিছে ইয়াত এটা ধুনীয়া এটা পৰিৱেশ হ'বগে আৰু তাৰ পৃষ্ঠপোষকতা কোনে কৰি আছে সেইখিনি খবৰো মই গোলাঘাট থাকি পাই আছো আমাৰ মাননীয় বিধায়ক আজি উপস্থিত কৰ্ম হাজৰিকা ডাঙৰীয়া আছে তেখেতৰ কথা মই গোলাঘাট থাকিয়ে শুনি থাকো আৰু আমাৰ
প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াৰ কথাও শুনো, মাননীয় মুখ্যমন্ত্ৰীও আহি গৈছে, সেইখিনি ফটো মই দেখিছো। আজি নিজে ইয়াত খোজ দি পেলাই ভাবিছো এসময়ত নিশ্চয় আমাৰ বৰদোৱা যেনেকে ইমান ধুনীয়া এটা বৰদোৱা এটা মানে এনেকুৱা এখন ঠাইলৈ পৰিণত হ'ল, আশা কৰিছো বৰদোৱা নিচিনা হয় নহয় নাজানো, কিন্তু এইখনো এখন এনেকুৱা এটুকুৰা ঠাইলৈ পৰিণত হ'ব য'ত আমাৰ আহিয়ে ভাল লাগিব। তেনেকুৱা এটা দিনলৈ অপেক্ষা কৰিছো আৰু তাৰ কাৰণে আহোম জাতীয় মহাসভাৰ তৰফৰ পৰা মাননীয় বিধায়ক মহোদয় পদ্মা হাজৰিকা ডাঙৰীয়াৰ সবল নেতৃত্বত তেনেকুৱা এটা সপোন বাস্তৱত ৰূপায়িত হ'ব বুলি আশা কৰি মোৰ এই বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ।